ৰাতিপুৱা 10মান বজাত ৰিমঝিমৰ ফোনটো বাজি উঠিল। ফোনটো হাতত তুলি লৈ দেখে যে তাই কলেজীয়া দিনৰ বান্ধৱী ৰীমাৰ ফোন। ৰিচিভ কৰিলে। হেল্ল' কলিজাজনী, কেনেকুৱা? তোৰ ভালনে? বিয়াৰ পিছৰ পৰা খবৰ খাতিয়েই নাই। কি হ'ল মেডাম, ইমান ব্যস্তনে? ধেমেলীয়া সুৰত ৰীমাই ক'লে। উত্তৰত ৰিমঝিমে ক'লে, নহয় অ', বিয়া হৈ অহা 2 সপ্তাহ হৈছেহে। নতুন ঘৰ তাতে। এওঁলোকৰ মিতিৰ কুটুমো বহুত। সকলোবোৰৰ মাজত ব্যস্ত হৈ থাকোঁতে সময়ে নোপোৱা হৈছোঁ অ'। মালৈ অলপ সময় উলিয়াই কথা পতা হয়, বাকী বেলেগৰ লগত কথা পাতিবলৈ সময়ে হোৱা নাই। ভয়ো লাগে অলপ, নতুন পৰিৱেশ নহয়। মানুহ সহজ হ'বলৈ অলপ সময় লাগিব। ভাল পাই বিয়া হ'লেও মানুহজনৰ লগতে সম্পূৰ্ণৰূপে সহজকৈ থাকিব পাৰি। এতিয়াতো মোৰ বাবে তেওঁ নতুন। ৰীমাই ক'লে, মই বুজিছোঁ। তোৰ কথা, সকলো দায়িত্ব ধুনীয়াকৈ পালন কৰিবি। সকলোকে মৰম সন্মান কৰিবি। তোকো মৰম কৰিব তেওঁলোকে। ভগৱানে তোৰ মংগল কৰক। ৰীমা, মই সকলোবোৰ ভালকৈ কৰিম, মিলাই ৰাখিম ঘৰখনক। আচ্ছা, এনেই এইকেইদিন শাহু আই আৰু তোৰ স্বামীক কেনেকুৱা পাইছ? মই ভবাতকৈ তেওঁলোক বেছিয়ে ভাল বাৰু এতিয়ালৈকে, বাকী লাহে লাহে গম পাম। হ'ব দে ৰীমা, মই তোক পিছত ফোন কৰিম। বাহিৰত আলহী আহিছে, মই মাত লগাই আহোঁ। হ'ব দে, ৰাখিছোঁ। এনেদৰে নতুন ঘৰখনত ৰিমঝিম আজি এমাহ সম্পূৰ্ণ হ'ল। সকলো ঠিকেই আছে। স্বামী দীপে তাইক বহুত মৰম সন্মান কৰে। মৰমতে ৰীম বুলি মাতে। এদিন দীপে তাইক ক'লে, শুনাচোন ৰীম, আমাৰ বিয়া হোৱা এমাহ হ'ল। তুমি মোক এতিয়াও আপুনি বুলিয়ে কোৱা। তুমি ক'বা, মই কি ইমান বুঢ়া নেকি? ধেমেলীয়া সুৰত দীপে কৈ উঠিল। ৰীমে লাজুকীয়া হাঁহি এটা মাৰি ক'লে, হ'ব বাৰু, মই তুমি ক'বলৈ চেষ্টা কৰিম। চেষ্টা নহয় দেই। ৰীম, কোৱা, এতিয়াই কৈ চোৱা, হাঁহি ক'লে। তোমাক মই আগতেই লগ পাব লাগিছিল। প্ৰপ'জ কৰি দিলোঁ হয়। ভাল পাই বিয়া পাতিলোঁ হয়। তেতিয়াতো তুমিয়ে ক'লা হয়, মোক ক'ত যে লুকাই আছিলা মোৰ ৰিমঝিম বৰষুণজনী। এতিয়া ঘৰৰ পৰা চাই বিয়া পতাৰ কাৰণে আপুনি মানে টপা আংকল বনাই দিলা মোক। ৰীম মৰমতে জোকাই দিছে। ৰীমেও নহঁহাকৈ থাকিব নোৱাৰিল। সহজভাৱে কৈ উঠিল, বিবাহৰ পিছততো প্ৰেম হয়। হ'ব দিয়া, মই তুমিয়ে ক'ম। আৰু শুনা, মই তোমাক বহুত ভাল পাওঁ। সুখে দুখে তোমাৰ লগত থাকিম। কথাবোৰ শুনি দীপে ৰীমক সাৱটি ল'লে আৰু ক'লে, তোমাক পাই মই বহুত সুখী। মোৰ ৰীমজনী। এনেদৰে বুজাবুজিৰ মাজত চলিল দুয়োৰে জীৱন। কিন্তু এটা কথাক লৈ ৰীমৰ বহুত ভয় লাগি থাকে। তাই সাধাৰণ খাদ্য সামগ্ৰীবোৰ ৰন্ধাৰ বাহিৰে বাকী একো বনাব নাজানে। এদিন পাকঘৰত শাহুৱেকৰ সৈতে কাম কৰি থাকোঁতে ৰীমে ভয়ে ভয়ে ক'লে, মা, আপোনাক এটা কথা ক'ব লগা আছিল। কোৱা ৰীম। ভয়ে ভয়ে কন্দনামুৱা হৈ ক'বলৈ লয়, কিন্তু লাগি ধৰে ভয়ত। কি হ'ল মাজনী, কোৱা আকৌ, ইমান অসহজ কিয় অনুভৱ কৰিছা? মই তোমাৰ শাহুমা নহয়, নিজৰ মা বুলি ভাবা। মোক ভয় কিয় কৰিছা মোলৈ? শাহুৰ কথা শুনি ৰীমে সাহস পালে। ক'বলৈ ধৰিলে, মা, মই ভালদৰে সকলোবোৰ ৰন্ধা বঢ়া কৰিব নাজানো। 7ম শ্ৰেণীৰ পৰাই
ঘৰৰ পৰা আঁতৰত হোষ্টেলত থাকি পঢ়া শুনা কৰিলোঁ। স্নাতকোত্তৰ শেষ কৰি ঘৰত বেছি দিন থাকিব নাপালোৱে দেখোন, বিয়া হৈ গ'ল। মোক চাব যাওঁতেও আপোনালোকে এইবোৰ নুসুধিল, সেয়েহে কোৱা নহ'লে। মোক খং নকৰিব মা। কিয় কৈছা তুমি এইবোৰ? ঘৰত মাৰাই একো নিশিকালে মানে তোমাক? ৰীমে ভয়তে ৰঙা-চিঙা পৰিল। হাঁহি এটা মাৰি শাহুৱেকে ক'লে, ধেৎ এইজনী, ইমান ভয়! মই ধেমালি কৰিছোঁ মাজনী। কিনো ডাঙৰ কথা, মই আছোঁ নহয়। ময়ো মা, মই শিকাই দিম, তুমি শিকিলেই হ'ল, ভয় খাবলগীয়া একো নাই। আৰু শুনা মাজনী, এই উৰণিখন মোৰ ওচৰত নালাগে ল'ব। তুমি মোৰ ছোৱালীহে হয়। তোমাৰ আগলৈ পঢ়াৰ নাইবা কিবা চাকৰি কৰাৰ ইচ্ছা থাকিলে কৰিব পাৰা মাজনী, আমাৰ আপত্তি নাই। বিবাহ মানে অকল সন্তান জন্ম দিয়া সেইটো নহয়। ময়ো এজনী নাৰী, এটা সময়ত সংসাৰৰ মায়ামোহত সোমাই নিজৰ সকলোবোৰ সপোন ত্যাগ কৰিছিলোঁ মই। দীপৰ দেউতাকৰ মৃত্যুৰ পিছত সংসাৰৰ সকলো দায়িত্ব মোৰ ওপৰত আহিছিল। শাহুআই অত্যাচাৰবোৰ আছিলে। তোমাক এনেকুৱা নকৰোঁ মাজনী। শাহুৰ কথা শুনি ৰীমে আনন্দতে চকুলোটুকি তেওঁক সাৱটি ধৰিল। মা, মই আপোনাক কেতিয়াও দুখ নিদিওঁ। বহুত মৰম দিম আপোনাক। মোৰ প্ৰতি থকা ভালপোৱাৰ এই বিশ্বাস কেতিয়াও ভংগ হ'ব নিদিওঁ। মোৰ সৌভাগ্য মা, দীপৰ দৰে এজন স্বামী আৰু আপোনাৰ দৰে এগৰাকী মা পাইছোঁ। নিশ্চয় এয়া মোৰ কোনো সুকৰ্মৰ ফল। হ'ব এতিয়া আহা মাজনী, ভাত খাওঁ আমি। হাঁহি ধেমালিৰে এনেদৰেই সুখী পৰিয়ালটো চলি থাকিল। পিছদিনা ৰীমৰ মাকে ফোন কৰোঁতে এই সকলোবোৰ কথা তাই মাকক ক'লে। মাকে ক'লে, হয় মাজনী, দেউতাৰ আৰু মই তোৰ বিয়া দিনাই গম পাইছিলোঁ। তেওঁলোক বহুত ভাল মানুহ। তোক কোৱাই নাই, তোৰ বিদায় সময়ত তোক বোৱাৰী কৰি নিব আহিছে। তেওঁ কিন্তু তোক কন্দা দেখি তেওঁও কান্দি পেলাইছিল। ফোনটো থৈ ৰীমে ভাবিলে, মই বহুত সুখী। বিয়াৰ আগতে ভয় কৰি এনেই কিছুমান ভুল ধাৰণা লৈ আছিলোঁ। প্ৰেম বিবাহ নহ'লেও মানুহৰ সুখৰ সংসাৰ হয়। বিচনাতে পৰি থকা দীপৰ ছাৰটোৰ সাৱটি লাজ লাজকৈ ৰোমাণ্টিক পৃথিৱীত ডুব গ'ল। সঁচাকৈ এনেকুৱা মিলাপ্ৰীতি থাকিলে এখন ঘৰ শান্তি সমৃদ্ধিৰে ভৰি পৰিব। ছোৱালী বোৱাৰীৰ মাজত বিভেদ নকৰা মানুহ খুব কম আমাৰ সমাজত। সেয়েহে কেতিয়াবা পৰিয়ালৰ মাজত বিভাজন আহে। নাৰীয়ে নাৰীক বুজি পোৱাটো দৰকাৰ মাথো। সকলোবোৰ ভালকৈয়ে চলি যাব।